আপোনাৰ বাদ্যযন্ত্ৰী সকলোকে সংগীবৃন্দৰ যদি পৰিচয় কৰি দিয়ে আমি খুব ভাল পাম নিশ্চয় বৰ্তমান আমাৰ কাষত হয় মোৰ সংগতকাৰী হয় সংগীবৃন্দ তিনিজন আছে হয় এয়া হল উৎপল শইকীয়া হয় তেখেতৰ ঘৰ মহং হয় মহং গাঁৱৰ নিবাসী হয় আৰু লগতে মোৰ ভতিজা এটি আছে হয় কমলাকান্ত গগৈ হয় তেওঁ আমাক তালত সংগত কৰে হয় আৰু লগতে লোকসংগীতৰ সহশিল্পীও লগতে তেওঁ দুগৰ বজায় এয়া হল বিপিন কুমাৰ ডাঙৰীয়া হয় তমনা নগাঁও নিবাসী হয় আৰু ভালেকিজন আছে হয় আমাৰ সংগতকাৰী যিহেতু নাগাৰা খোল হয় থাকে লগত হয় এইবিলাকৰ আৰু এই ৰামতাল কৰতাল ধৰিব কাৰণে এই 12 বৈষ্ণৱ বৰ্তমান আজি নাই তুৰতে তেখেতলোকক এই প্ৰায় আমন্ত্ৰণ জনালো আহক হয় এজন ছাৰ আহিছে এভাজনৰ গৃহলৈ আমি সাক্ষাৎ হওঁ তেখেতৰ লগত পৰিচয় হওঁ আমি লোক সংস্কৃতি কেনেকৈ জীয়াই ৰাখিছো তেখেতলোকক আমি দাঙি ধৰো আৰু পূৰ্বই সমাজে আমাৰ এই লোকবিদ্যা এই লোকবাদ্যবোৰ সংগ্ৰহ কৰি যাতে সংৰক্ষিত কৰি ৰাখে আৰু আমাৰ সংস্কৃতিৰ পথাৰখন জীপাল কৰি সুন্দৰকৈ সজাই তোলে তাৰ বাবে মই আশা ৰাখিছো এই চেনেলৰ জৰিয়তে মই অনুৰোধ কৰিছো আৰু সকলো যুৱক যুৱতীয়ে আগবাঢ়ি ওলাওক আমাৰ লোকসংগীত বিলাক লোকবাদ্য বিলাক তেওঁলোকে শিকিবলৈ চেষ্টা কৰক আৰু তেওঁলোকে কৰ্মশালাৰ অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকে নউদ্যমে ওলাই আহিলে আমি এইবিলাক নিৰ্মাণ আৰু বজুৱাৰ যি পদ্ধতি সকলোখিনি শিক্ষা দিবৰ কাৰণে আমি সাজু আছো আৰু কথা দিছো তেওঁলোকে ওলাই আহিলে কিছু আভাসখিনি দিবৰ কাৰণে আমি বিনামূল্যে সপ্তাহজোৰা কৰ্মশালালৈকে আমি কৰিবলৈ প্ৰস্তুত আছো হয় এই মোৰ মহান অনুৰোধ হয় বহুত ধন্যবাদ আপোনালোক সকলোলৈ বহুত ধন্যবাদ থাকিল ভগৱন্তে আপোনালোক কুশলে মংগলে ৰাখক 2022 ৰঙালী বিহু আৰু গোটেই জীৱনত আহি থকা বহু অসীম ৰঙালী বিহুৰ শুভেচ্ছাৰে